হয়, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টিৰ অন্তৰ্গত CMRF চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে আমাক এটা বছৰত আমাক 1 কোটিকৈ টকা অনুদান দিবলৈ দিয়ে। আমি বিভিন্ন অসুখত আমি মোৰ সমষ্টিৰ অন্তৰ্গত মানুহৰ সকলক আমাৰ এই ধন দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু আমি তৰপে আমি এই ধন দি থাকোঁ। আৰু কিছুদিনৰ আগতে আমি প্ৰায় 70 জনৰ মানুহক দিছিলোঁ আৰু আজিও 94 জন ব্যক্তিক বিভিন্ন অসুখত 94 জন ব্যক্তিক আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধনৰাশিত আমি 25,000কৈ প্ৰায় দিয়া কৰোঁ, কোনোবাত 20,000, কোনোবাত 25,000 এনেকৈ কৰি আমি ধনৰাশি দিওঁ। সেই ধনৰাশিৰ ফলত ৰাইজৰ উপকৃত হ'ব। ৰাইজে বিভিন্ন অসুখত তেওঁলোকে শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা হ'ব। আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ যে প্ৰত্যেকটো সমষ্টিতে 1 কোটিকৈ টকা দিছে আৰু 1 কোটি টকাকৈ বিতৰণ ব্যৱস্থা কৰিছোঁ। আৰু আমি এই বছৰত এতিয়ালৈকে প্ৰায় 506জন ব্যক্তিক আমি এতিয়ালৈকে এই ধৰণৰ পুঁজিৰে তেওঁলোকক উপকৃত কৰাৰ ব্যৱস্থা আমাৰ দ্বাৰা কৰা হৈছে। ৰাইজে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে। একচুৱেলি আজি চেক মই মোৰ হাজবেণ্ডৰ কাৰণে নিবলৈ আহিছোঁ। তেখেতৰ খাদ্য নলীতে কেঞ্চাৰ হৈছে। তো এতিয়া সেই MLA ছাৰ আৰু মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীক মই বহুত ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতলোকে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ পৰা মই সাহাৰ্য পাইছোঁৱেই, কিন্তু এতিয়া এইটো আপোনাৰ 25,000 টকা দি আৰু মানে অলপ বেছিকৈ মানে সাহাৰ্যটো মই মানে সুবিধা হৈছে আৰু আমাৰ নিচিনা মানুহৰ কাৰণে। আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ক'ত? মোৰ নাম পুষ্পাঞ্জলি দত্ত, মোৰ ঘৰ হিলৈধাৰী গাঁও, মেডিকেল কেম্পাছতে।